নিমি নৱসিদ্ধ সম্বাদ। হীৰা বাৰে বাৰে নাৰদক পথান্ত মাধৱে নেৰন্ত দ্বাৰকা ঋষি কৃষ্ণ গৌৰৱে। হীৰাম ভৈলাই অৱতাৰ মুখ লোভিলা সাক্ষাৎ তথাপিও কমিলে কৃষ্ণৰ সেৱাত। ৰাম মুকুতি সুখত কৰি ভকতি সেবৰ নভজে কৃষ্ণক লোক কিনো কৰ্মজৰ। ভাগৱতৰ বাক্য প্ৰভুসকল আইসকল, ভাগৱতৰ বাক্য মুকুতি সুখকো কৰি ভকতি সেবৰ। আমি মনুষ্যসকলে মুক্তিৰ কাৰণে হাবিয়াস কৰোঁ, মুক্তি লাগিব, মনুষ্য জন্ম প্ৰাপ্তি হৈছে, গতিকে মুক্তিটো প্ৰয়োজন আছে। মুক্তি নহলে আমাৰ কি হ'ব? কিন্তু ভাগৱত শাস্ত্ৰই বা মহাপুৰুষসকলে মানুহক বুজাবলৈ যত্ন কৰিছে যে মুকুতি ভকতিৰ তুলনাত ই শ্ৰেষ্ঠ নহয়, শ্ৰেষ্ঠ ভকতিহে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে নামঘোষাৰ প্ৰাৰম্ভণিতে যিজনা ঘোষা লিখিলে তাত খুব সুন্দৰকে উল্লেখ কৰিলে, মুক্তিটো নিস্পৃহ যিটো সেহি ভকতক নমো ৰসময় মাঘু ভকতি সমস্ত মস্তক মণি নিজ ভকতৰ বৈশ্য ভজু হেন দেৱ যদুপতি। অৰ্থাৎ ভগৱান যিহেতু নিজ ভকতৰ বৈশ্য, অৰ্থাৎ ভগৱান সদায় ভক্তসকলৰ বৈশ্য হৈ থাকে, গতিকে মুক্তিৰ প্ৰতিও যিজন ব্যক্তি স্পৃহাহীন হৈ থাকে তেওঁৰ প্ৰতিহে তেওঁৰ ভগৱান, অৰ্থাৎ তেওঁ ভজনা কৰা ভগৱান, আমি ভজনা কৰা ভগৱান তেওঁৰ প্ৰতি দাসত্ব স্বীকাৰ কৰি থাকে। মানে এইটো উদাহৰণ দিম। উদাহৰণটো এনেকুৱা যে যেতিয়া কুৰুক্ষেত্ৰ মহাযুদ্ধ আৰম্ভ হৈছিল তেতিয়া পিতামহ ভীষ্মৰ প্ৰতি এদিন দুৰ্যোধনে নিবেদন কৰিলে যে হে পিতামহ, ইমান দিন যুদ্ধ অতিবাহিত হল, আমাৰ 100 ভাতৃৰ বহু ভাতৃৰ মৃত্যু হল, কিন্তু পঞ্চপাণ্ডৱৰতো এজনৰো এতিয়ালৈকে হানি বিঘিনি হোৱা নাই। পঞ্চপাণ্ডৱৰ নোম এডালো আমি লৰোৱাব পৰা নাই। গতিকে হে পিতামহ, তুমিতো পৰম পৰাক্ৰমী আৰু শক্তিবান, গতিকে মোৰ নিবেদন যে কাইলৈ যুদ্ধত এগৰাকী হলেও পাণ্ডৱক তুমি নিশেষ কৰিব লাগে, নিধন কৰিব লাগে। পিতামহ ভীষ্মই কলে ঠিক আছে, হ'ব, কাইলৈ এগৰাকী পাণ্ডৱক নিধন কৰা হ'ব। এই কথা পিতামহ ভীষ্মৰ মুখেৰে বাজ হোৱাৰ লগে লগে পাণ্ডৱৰ শিবিৰত হুলস্থুল লাগি গল, হাহাকাৰ লাগি গল। কাৰণ পিতামহৰ মুখেৰে ওলোৱা বাণী তেওঁ যেন তেন প্ৰকাৰেণ তাক পালন কৰে। যিহেতু পিতামহ ভীষ্মই নিজ মুখে এই কথা কলে, সেইকাৰণে পঞ্চপাণ্ডৱে গৈ ভগৱান কৃষ্ণৰ চৰণত নিবেদন কৰিলে যে হে প্ৰভু দ্বাৰিকাধীশ, কাইলৈ বাৰু কি হব? ভগৱান কৃষ্ণ অৰ্জুনক সুধিলে, সখী, তোমাক যে দুৰ্যোধনে এটা বৰ দিম বুলি কৈছিলে, সেই বৰটো লোৱা হৈছিল নে? অৰ্থাৎ যেতিয়া তেওঁলোক বনত থাকে তেতিয়া দুৰ্যোধন, দুঃশাসন, কৰ্ণই অৰণ্যলৈকে বনভোজ খাবলৈ গৈ
ধীবৰৰ কন্যাক অপহৰণ কৰি মহাৰাজ ধীবৰৰ দ্বাৰা তেওঁলোক বন্দী হৈছিল আৰু নিশা তেওঁলোকক মৃত্যুদণ্ড দিয়াৰ কথা আছিল। আৰু এই বাৰ্তা যুধিষ্ঠিৰে গম পায় অৰ্জুনৰ হতুৱাই মানে সেই দুৰ্যোধন দুঃশাসনক ধীবৰৰ হাতৰ পৰা ৰক্ষা কৰিছে। এই কথাত দুৰ্যোধন সন্তুষ্টি হৈ তেওঁক কি বৰ লাগে সুধিছিল। আৰু তেতিয়া তেওঁ কৈছিল যে মোক একো বৰ নালাগে, বোলে লোৱা, কিবা নহয় কিবা লোৱা। তেতিয়া কৈছিল যে মই সময়ত ল'ম যেতিয়া মোৰ প্ৰয়োজন হ'ব। ভগৱান কৃষ্ণই অৰ্জুনক মনত পেলাই দিলে যে আজি তোমাৰ এই বৰটো লোৱাৰ সুযোগ হৈছে, তুমি লোৱাগে। এই বুলি কোৱাত তেওঁলোক আহিলে। আহি কৃষ্ণ পুৰুষে শিকাই দিয়া মতে তেওঁ কৌৰৱৰ শিবিৰলৈ আহিলে। আহি দুৰ্যোধনক ক'লে যে দাদা, মই যে এটা বৰ লোৱা কথা আছিল তোমাৰ পৰা। বোলে অ কোৱা, কি লাগে? বোলে তোমাৰ যুৱৰাজৰ যিযোৰ পোচাক সেইযোৰ মই আজি পিন্ধিব খোজো, বাছ ইমানখিনি। আচ্ছা এইখিনি? অ এইখিনি, যোৱা। দি দিলে পিন্ধিবলৈ। গতিকে দুৰ্যোধনৰ যুৱৰাজৰ সাজ মুকুটৰ পৰা আৰম্ভ কৰি পাদুকালৈকে সকলো পিন্ধি তেওঁ পোনে পোনে পিতামহৰ শিবিৰলৈকে আহিলে। আৰু পিতামহ ভীষ্মৰ শিবিৰত প্ৰৱেশ কৰি তেওঁ বিনম্ৰতাৰে প্ৰণাম জনালে, পিতামহৰ জয় হওক, কল্যাণস্তু। পিতামহে দেখিছে যে দুৰ্যোধন আহিছে, কাৰণ সাজযোৰ অৰ্জুন বুলি চিনি পোৱা নাই। কি লাগে তোমাক? বোলে তুমি যে পঞ্চ পাণ্ডৱক নিধন কৰিবৰ কাৰণে 5 পাত অব্যৰ্থ বাণ সাঁচি ৰাখিছা, সেই কেইপাত মই নিবলৈ আহিছো। পিতামহ ভীষ্মই বোলে ভালে হ'ল, মোৰ হাতেৰে পঞ্চ পাণ্ডৱৰ মৃত্যু হোৱাতকে যদি এই দায়িত্ব দুৰ্যোধনে স্বয়ং ল'ব খুজিছে তেতিয়াহ'লে মোৰ কি অসুবিধা। আৰু সেইকাৰণে তেওঁ কি কৰিলে, আমুক জেগাত আছে বুলি দেখুৱাই দিলে। আৰু অৰ্জুনে 5 পাত বাণ লৈ পুনৰ পিতামহক সেৱা জনালে, বোলে মই এতিয়া বিদায় লওঁ, যোৱা। ৰাতিপুৱা যেতিয়া সাজি কাচি যুদ্ধ ক্ষেত্ৰলৈ যাবলৈ ওলাইছে, তেতিয়া পিতামহ ভীষ্মক দুৰ্যোধনে সুধিছে যে পিতামহ কথাটো মনত আছে নহয়, আজিতো এগৰাকী পাণ্ডৱক তুমি নিধন কৰাৰ কথা আছে। পিতামহে ক'লে কেলে? সেই দায়িত্বটো কালি তুমি লৈ নিজে লৈছা, মইনো ক'ত দায়িত্ব ললো? কেলে তুমি মোৰ যি অব্যৰ্থ 5 পাত বাণ আছিলে সেইটোতো তুমি লৈ আহিছা। তেতিয়া বোলে মইতো যোৱা নাছিলো। বোলে তোমাৰ সাজ সজ্জা কোনে পিন্ধিছিলে? বোলে অৰ্জুনে। অৰ্জুনে কেলে পিন্ধিছিলে তোমাৰ সাজ সজ্জা? বোলে বিচাৰিলে আকৌ পিন্ধিবলৈ, মই দি দিলো। বোলে তেতিয়াহ'লে অৰ্জুনক মই বাণ কেইপাত দি পঠালো, এই বাণ এতিয়া পাণ্ডৱৰ শিবিৰলৈ গুচি গ'ল, আমাৰ হাতত আৰু হাত নাই, মই আৰু কোনো পাণ্ডৱক নিধন কৰিব নোৱাৰো। এই কথা কোৱাত দুৰ্যোধনে পিতামহ ভীষ্মক অত্যন্ত তিৰস্কাৰ কৰিছে, অত্যন্ত তিৰস্কাৰ, একদম নিম্ন ৰুচি সম্পন্ন শব্দৰ দ্বাৰা তেওঁক নিন্দা কৰিছে যে মই আগতেই জানো তুমি যদিও যুদ্ধ মোৰ হৈ কৰিছা, কিন্তু তোমাৰ মনোনিৱেশ সকলো কেৱল ক'ত আছে? পাণ্ডৱৰ লগতহে আছে। এতেকে মই জানোৱে তুমি এইটো কাম কৰিবা বুলি। এনেকুৱা দুৰ্যোধনৰ অত্যন্ত বেয়া কথা শুনি পিতামহ ভীষ্মই কিছু সময়ৰ কাৰণে ধ্যানস্থ হৈ চালে যে দৰাচলতে কামটো কি হৈছে আচল কথাটো। কিন্তু তেওঁ দেখিলে যে গোটেই ঘটনাটোৰ মূল নায়ক দ্বাৰিকাধীশ ভগৱান কৃষ্ণ। একমাত্ৰ নিজৰ ভক্তসকলক ৰক্ষা কৰিবৰ কাৰণে তেওঁ ইমানখিনি পৰ্যায়লৈকে গুচি গ'ল। পিতামহ ভীষ্মই অত্যন্ত আক্ষেপেৰে ভগৱান কৃষ্ণক ক'লে যে হে প্ৰভু, কেৱল পঞ্চপাণ্ডৱেই তোমাৰ ভক্ত নে? মই নহয় নেকি তোমাৰ ভক্ত? তুমি পঞ্চপাণ্ডৱক ৰক্ষা কৰিবৰ কাৰণে মোক তুমি লজ্জিত কৰিলা। মোৰ সমাজত যিটো মৰ্যাদা আছিল যে পিতামহ ভীষ্মৰ মুখেৰে যি কয় সেই কথা ৰক্ষা পৰে। গতিকে ময়ো যদি তোমাৰ ভক্ত হওঁ, তেতিয়াহ'লে ময়ো আজি প্ৰতিজ্ঞা কাঢ়িলো যে তুমি কুৰুক্ষেত্ৰ যুদ্ধত অস্ত্ৰ নধৰো বুলি কৈছিলা, আৰু ময়ো প্ৰতিজ্ঞা কাঢ়িলো তোমাকো মই যুদ্ধ ক্ষেত্ৰত অস্ত্ৰ ধৰাইহে এৰিম। এই কথাত ভগৱান কৃষ্ণই তেওঁৰ প্ৰাৰ্থনাক স্বীকাৰ কৰিলে আৰু সঁচাকে
কৃষ্ণ পুৰুষে এদিন হাতত চক্ৰ লৈ পেলাই যুদ্ধ ক্ষেত্ৰত অৱতীৰ্ণ হ'বলগীয়া হ'ল। এই কথা পিতামহ ভীষ্মই মোক্ষোৎসৱ 2য় স্কন্ধত খুব ধুনীয়াকে বৰ্ণন কৰিছে যে তেওঁ কিমান ভক্তবৎসল, শৰণাগত বৎসল, নিজৰ ভক্তসকলৰ তেওঁ কিমান দাস। কিন্তু ভগৱান আমাৰ দাস হৈ যাব এনেকুৱা মনোবৃত্তিৰে আমি থাকিব নালাগে। আমি সৰ্বতোপ্ৰকাৰে ভগৱানৰ দাস হৈ যাব লাগে, সমৰ্পিত হৈ যাব লাগে। এই মানসিকতাটো সৃষ্টি কৰিব লাগে। বাপসকল, আইসকল, ধন সম্পত্তি ঐশ্বৰ্য বিভূতি আমাৰ সকলোৰে আছে, কিন্তু সেইবিলাকৰ দ্বাৰা আমি ভগৱানক কেতিয়াও সন্তুষ্টি কৰিব নোৱাৰো। তেতিয়াহ'লে আমি সন্তুষ্টি কৰিবৰ কাৰণে কি কৰিব লাগিব? এটা বিশেষ শব্দ মহাপুৰুষে হুবহু ভাগৱত শাস্ত্ৰলৈ লৈ আহিছে সংস্কৃতৰ পৰা, তাক অনুবাদ কৰা নাই। শব্দটো হ'ল অহম মম। অহম মম ভাৱনা। অহম মম শব্দটোৰ অৰ্থ এইটোৱেই, অহম মানে মই, মম মানে মোৰ। অহম মানে মই মানে শৰীৰটোকে মই বুলি ভাবো, আৰু শৰীৰৰ লগত সম্পৰ্কিত আটাইখিনি বস্তুকে মোৰ বুলি ভাবো। যেনে এইখন মোৰ কাপোৰ, মোৰ অলংকাৰ, মোৰ গাড়ী, মোৰ বিল্ডিং, মোৰ মাটি, মোৰ টকা পইচা, এনেকুৱা চব মোৰ বুলি ভাবো। শৰীৰৰ লগত সম্পৰ্কিত আটাইখিনি বস্তুৱে আমি মোৰ বুলি ভাবো। যিদিনাখনে মানে কথাটো এনেকুৱা, সেইকাৰণে আমি ভগৱানক ভজিবৰ কাৰণে এই শৰীৰটো বাধক হৈ যায়। শব্দটো মনত ৰাখিব। ভগৱানক আমি ভজিবৰ কাৰণে শৰীৰটো আমাৰ কাৰণে বাধক, কাৰণ ই মায়াৰ বিষয় সকলো আমাক মজগুল কৰি ৰাখে। কিন্তু এই শৰীৰটো যিটো বাধক, এই শৰীৰটোকে যদি আপুনি ভগৱানৰ ওচৰত সমৰ্পিত কৰি দিব পাৰে, তেতিয়াহ'লে সেইদিনাখন শৰীৰটো বাধকৰ পৰা সাধকলৈ উত্তৰণ হ'ব। সেইদিনাখন আৰু আপোনাৰ শৰীৰ বাধক হৈ নাথাকে, আপুনি সাধক হৈ যাব। মই এটি সৰু উদাহৰণ দিওঁ আপোনালোকক। আমি কেতিয়াবা আমাৰ মানুহে, মই যদি এটা ধুনীয়া ঘৰ সাজিছো, কোনোবাই যদি সোধে ঘৰটো আপোনাৰ বৰ ধুনীয়া ঘৰ সাজিছে, তেতিয়া আমি কি বুলি কওঁ? এই মইনো ক'ত সাজিছো, মোৰনো ক'ত ঘৰ, ঈশ্বৰৰে ঘৰ। ল'ৰা ছোৱালীক পৰিচয় কৰাই দিলেও আমি কি বুলি কওঁ? এইটো কাৰ ল'ৰা? আপোনাৰ ল'ৰা নেকি? কাৰ বুলি কম নো? আপোনালোকৰ বুলিয়ে ধৰক, ঈশ্বৰক, মোৰ বুলি নকওঁ। কিন্তু মনত ৰাখিব প্ৰভুসকল, এইটো ব্যৱহাৰিক দিশত এইটো নহয়। এজন সন্ত পুৰুষে এবাৰ এনেকে কৃষ্ণ কথা কৈ থাকোতে সৰু ল'ৰা এটাই খুব উৎপাত কৰি থাকিলে। উৎপাত কৰি থকাৰ কাৰণে সন্ত পুৰুষে ইয়াৰ পৰাই ক'লে, এইটো কাৰ ল'ৰা? কাৰ ল'ৰা এইটো ইমান উৎপাত কৰিছে? তেতিয়া দেউতাকে লাহেকে উঠি পেলাই ক'লে, হে গুৰুদেৱ, এইটো আপোনাৰে ল'ৰা। তেতিয়া গুৰুদেৱে ল'ৰাটোক ধমকি দিলে, ঐ চুপচাপ বহি থাক, হুলস্থুল নকৰিবি। বহি থাকিলে, একদম চুপচাপ হৈ বহি থাকিলে। অনুষ্ঠান শেষ হোৱাৰ পিছত সকলো মানুহ যেতিয়া যাবলৈ ওলাল, সেই মানুহজনে ল'ৰাটোক লৈ পেলাই যাবলৈ ওলাল, গুৰুদেৱে ল'ৰাটোক থাপ মাৰি ধৰি কাষত বহাই দিলে, এতিয়া বহি থাক। বোলে গুৰুদেৱ মই তাক লৈ যাওঁ। তাক লৈ যাওঁ মানে? বোলে মোৰ ল'ৰাটো। এইটো আপোনাৰ ল'ৰা নেকি? বোলে হয়। কেলে? আপুনিতো গোটেই সমাজৰ মাজত মোৰ ল'ৰা বুলি কৈছিলে ইয়াক। গতিকে এতিয়া মোৰ ল'ৰা মোৰ লগত থাকিব, আপোনাৰতো ল'ৰা নহয়, আপুনি যাওক। চকুৰ পানী হৰহৰকে ওলাব ধৰিলে। গুৰুদেৱ ভগৱান, আগ নাই পাছ নাই, এটাই ল'ৰা। দুটা তিনিটা হলেও আপোনাক দি থৈ গলোহেঁতেন এটা। কি কৰিম মই এতিয়া? কৃপা কৰক। নহয় নহয়, আপুনি কৈছে নহয় সকলোকে মোৰ ল'ৰা বুলি, গতিকে ই এতিয়া মোৰ লগতে থাকিব, বাছ ইয়াত থাকিব। মই তাক ধমকি দিওঁ, মৰম কৰো, খুৱাও, পঢ়ুৱাও, যি কৰো মই কৰিম। কান্দিবলৈ ধৰিলে একদম চৰণত পৰি, গুৰুদেৱ এনেকুৱা নকৰিব, ল'ৰাটো মোক দিয়ক। তেতিয়া গুৰুদেৱে তেওঁক কৈছে, শুনা, এই যে তুমি সমস্ত মানুহক দেখুৱাই পেলাই ক'লা যে এইটো আপোনাৰ ল'ৰা, এইটো আপোনাৰ ব্যৱহাৰিক ভাৱনা, কিন্তু এইটো হ'ব নালাগে। হ'ব লাগে কি? ব্যৱহাৰিক দিশত এইটো মোৰ ল'ৰা এনেকেই ক'ব লাগে। এইটো মোৰ ঘৰ,
এইটো মোৰ গাড়ী এখন, এইটো মোৰ সম্পত্তি। কিন্তু অন্তঃদৃষ্টিৰে কি বুলি ক'ব লাগে, হে ভগৱান এইবোৰ সকলো তোমাৰ। কিন্তু আমাৰ উল্টা হয়, মনে মনে ভাবি থাকো মোৰ বুলি, আৰু মানুহক দেখুৱাকে ব্যৱহাৰিক দিশত কওঁ কি বুলি, যে এইবোৰ ভগৱান। নাম ঘোষাত অত্যন্ত গুৰুত্বপূৰ্ণ ঘোষা এজনা মহাপুৰুষে এই সন্দৰ্ভত উল্লেখ কৰিছে। অন্তৰত এক ঈশ্বৰক বাহিৰতো নানা দেখিও, অন্তৰত বোধ বাহিৰ তুজৰ প্ৰায়, বুদ্ধিতে সমস্ত তেজিউক ও বাহিৰ তু সংগ দেখাও, এহি ভাবে রাম লোকত ফুৰাবে হাৰি। যোগ বশিষ্ঠ ৰামায়ণৰ পৰা মহাপুৰুষ মাধৱদেৱে এই শ্লোক লৈ আহিছিলে, ইয়াত অনুবাদ কৰিছে। ভগৱান বশিষ্ঠ গুৰুদেৱে প্ৰভু ৰামচন্দ্ৰক এই উপদেশ প্ৰদান কৰিছিল যে হে ৰাম, অন্তৰত এক ঈশ্বৰক বাহিৰত নানা দেখিও ক, অন্তৰত বোধ বাহিৰত জড় প্ৰায়, বুদ্ধিতে সমস্ত তেজিও ক, বাহিৰত সংগ দেখাও ক, এহি ভাবে ৰাম লোকত ফুৰা বেঢ়ায়। কথাটো মনত অকমান গভীৰভাৱে চাব। মোৰ সন্মুখত যে আপোনালোক সকলো বহি আছে, আপোনালোক প্ৰত্যেকৰে এটা এটা নাম আছে নিজৰ নিজৰ। এই নামটো কাৰ নাম? সেইটো আপোনাৰ নাম নহয়, আপোনাৰ শৰীৰটোৰ নাম। তাৰমানে আপোনাৰ শৰীৰটোক চিনাক্ত কৰিবৰ কাৰণে জন্মৰ পিছতে নামকৰণ সংস্কাৰণৰ দ্বাৰা এটি নাম প্ৰদান কৰা হ'ল। সেই নামটোৰে এতিয়া ৰিজু পাঠক নামৰ নামটোৰ দ্বাৰা এই শৰীৰটোক চিনাক্ত কৰা হয়। ৰিজু পাঠক কেনেকুৱা দেখিবলৈ, বোলে এনেকুৱা এনেকুৱা এনেকুৱা, বাছ সেইটো ৰিজু পাঠক নামৰ শৰীৰটোৰ পৰিচয়। ঠিক তেনেকে ইয়াত বহি থকা প্ৰত্যেকজন মানুহৰ নামবিলাক তেওঁলোকৰ শৰীৰবিলাকৰ পৰিচয়। তেতিয়াহ'লে সকলোৰে এটাই নাম আছে, কমন নাম এটা আছে। সেইটো নাম হ'ল, আমাৰ সকলোৰে এটা নিৰ্দিষ্ট নাম আছে, সেই নামটো হ'ল আত্মা। আপোনাৰ নামো আত্মা, মোৰ নামো আত্মা, এখেতৰ নামো আত্মা, এখেতৰ নামো আত্মা। অকল মানুহ নহয়, গছডালৰ নামো আত্মা, গৰুটোৰ নামো আত্মা, ছাগলীটোৰ নামো আত্মা, চবৰে নাম আত্মা। সেইকাৰণে ভক্তি ৰাজ্যত, ভক্তিৰ পৰিৱেশত এজন ব্যক্তিক চূড়ান্ত পৰ্যায়লৈ আহি ঈশ্বৰ ভক্তি কৰিবৰ কাৰণে মহাপুৰুষ শংকৰদেৱে দৰ্শনত কি বুলি কৈছে, তেওঁৰ দৃষ্টিভংগীত কৈছে, সমস্ত প্ৰাণিত বিষ্ণু বুদ্ধি নোহে যাৱে, কায় বাক্য মনে অভ্যাসী বাহি বাবে। সমস্ত প্ৰাণিত দেখিবে আত্মা সম, উপায় মধ্যত এইটো অতি মুখ্যতম। ভক্তিৰ উপায়ৰ শ্ৰেষ্ঠতম উপায়টো হ'ল আপুনি সকলোকে আত্মা দেখিব লাগিব। সেইটো ভিতৰত আভ্যন্তৰীণ দৃষ্টি। বাহ্যিকতাত যোন যি, মোৰ পত্নীকো মই আত্মা দৃষ্টি কৰিব লাগে, বাহ্যিকতাতহে তেওঁ মোৰ পত্নী। ঠিক তেনেকে মোৰ পুত্ৰও বাহ্যিক দৃষ্টিতে তেওঁ মোৰ পুত্ৰ, কিন্তু অন্তঃদৃষ্টিৰে যদি মই চাওঁ, তেওঁ মোৰ তাতে যি আত্মা বিদ্যমান হৈ আছে, তেওঁৰ তাতে একেই আত্মা বিদ্যমান হৈ আছে। এই দৃষ্টিটোক প্ৰপঞ্চ দৃষ্টি বোলে প্ৰভুসকলে। আপোনালোকে জানে গুৰু গীতা বুলি এখন গীতা আছে, তাত এটি শ্লোক আছে, গুৰুৰ ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰৱে নমঃ। মানে গুৰুক সাক্ষাৎ ঈশ্বৰ বুলি কৈছে, পৰম ব্ৰহ্ম। গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম, গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম। আপুনি যিদিনাখন গুৰুৰ ওচৰলৈকে আহিব, সেইদিনাখন গুৰুক সাক্ষাৎ ভগৱান বুলি আপুনি মানিব লাগিব, যে এওঁৱে মোৰ কাৰণে ভগৱান। গুৰুৱে আপোনাক ঈশ্বৰৰ স্বৰূপ দৰ্শন কৰাব। সিদিনাখন আপোনাৰ দৃষ্টিত
দুজন ভগৱান হ'ব। এজনটো গুৰুদেৱ নিজেই ভগৱান, গুৰুদেৱ ভগৱান বুলি কওঁ আমি, আৰু আনজন হ'ল গুৰুৱে পৰিচয় কৰোৱা ভগৱান। গুৰুৰ সান্নিধ্য আৰু সংস্পৰ্শত থাকি ভক্তি ৰাজ্যত প্ৰৱৰ্তা থাকোতে 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 সমস্ত জগতৰ সকলো অস্তিত্বতে ভগৱান দেখিব পাৰে। এইটোক প্ৰপঞ্চ দৃষ্টি বোলে। মহাপুৰুষ শংকৰদেৱ গুৰুজনাই সেই প্ৰপঞ্চ দৃষ্টিৰ ভিত্তিত লিখি থৈ গৈছে, সমস্ত প্ৰাণীতে বিষ্ণু বুদ্ধি নোহে যাৱে, কায় বাক্য মনে অভ্যাসী বেয়া হয়। সেইকাৰণে হে প্ৰভুসকল, যদি গৰু, কুকুৰ, শিয়াল, গছ গছনি, তৃণ, তৰু সকলোতে ভগৱান দেখিব পাৰি অন্তঃদৃষ্টিৰে, তেতিয়াহ'লে ৩৩ কোটি যি দেৱতা আছে, সেই ৩৩ কোটি দেৱতাৰ অন্তঃকৰণত ভগৱানক আপুনি দেখিব পাৰিবনে নোৱাৰে? ভাৰতবৰ্ষৰ সনাতন পৰম্পৰাৰ আটাইতকৈ শ্ৰেষ্ঠ বিশিষ্টতা এইটো। নিজৰ আস্থা আৰু নিজৰ হেৰিৰ ভিত্তিত প্ৰত্যেকে যি যি দেৱতাক উপাস্য ভগৱান হিচাপে মানে, প্ৰত্যেকে নিজৰ নিজৰ উপাস্য ভগৱানক আনৰ আনৰ আস্থা আৰু উপাস্য ভগৱানক দৰ্শন কৰিব পৰাটোৱে ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বিশিষ্টতা। আমি মহাপুৰুষ শংকৰদেৱৰ দৃষ্টিত দৰ্শনত আমি এক কৃষ্ণক ভজনা কৰোঁ। দৈৱকনন্দন কৃষ্ণ আমাৰ পৰম ভজন্য দেৱ। সেই ইয়াৰ অৰ্থ এইটো নহয় যে কোনোবাই অন্য দেৱ দেৱতাক ভজনা কৰিছে তাক আপুনি হীন দৃষ্টিৰে চাব, এইটো কথা মহাপুৰুষে কেতিয়াও কোৱা নাই। নিনিন্দিবাও নবন্দিবাও, নিন্দাও কৰিব নালাগে, বন্দনাও কৰিব নালাগে। আমি বিলাকে এই এশৰণবাদী লোকসকলৰ ক্ষেত্ৰত এই কথাটো স্পষ্ট হ'ব লাগে। আমি আমাৰ কৃষ্ণ ভগৱানক আমি উপাস্য ভগৱান হিচাপে তেওঁৰ চৰণত আত্মসমৰ্পণ কৰোঁ। ইয়াত দেৱৰ্ষি নাৰদৰ ক্ষেত্ৰত এটা সুন্দৰ কথা প্ৰযোজ্য কৰিছে, আপোনাক মই মুকলি কৰিব কৈছো। কৈছে যে বাৰে বাৰে দ্বাৰকাৰ পৰা দেৱৰ্ষি নাৰদক খেদি পঠিয়াৰ পিছতো দেৱৰ্ষি নাৰদে কিন্তু দ্বাৰকাৰ সমৃদ্ধি দেখি তাৰ পৰা যাব খোজা নাই। তেওঁ কি কৰিলে, সমগ্ৰ দ্বাৰকা ঘূৰিব ধৰিলে, আৰু এনেকে ঘূৰোতে ঘূৰোতে প্ৰত্যেকটো মন্দিৰতে তেওঁ ভগৱান কৃষ্ণক দেখিছিল। অৰ্থাৎ প্ৰত্যেকগৰাকী ভাৰ্যা, ভগৱানৰ যিমান ভাৰ্যা আছে প্ৰত্যেক ভাৰ্যাৰ লগতে ভগৱান কৃষ্ণক একেটা সময়তে তেওঁ দেখিছিল। আৰু সেইকাৰণে দেৱৰ্ষি নাৰদে ভগৱান কৃষ্ণক প্ৰশ্ন কৰিছিল যে হে ভগৱান, তুমি থাকা ক'ত? আচলতে তুমি নাথাকা ক'ত বুলি সুধিব লাগিছিল, কিন্তু সুধিলে কি বুলি, তুমি ক'ত থাকা? উত্তৰটো কি দিছে? নাহম তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয়ে নচ মদ্ভক্ত যত্র গায়ন্তি তত্র তিষ্ঠামি নাৰদম। মহাপুৰুষ শংকৰদেৱে সৰল ভাঙনি কৰিছে কীৰ্তনত। নাৰদ বিষ্ণু আসন্ত কৈ বৈকুণ্ঠ মই নথাকো ৰৈ, যোগীৰ হিয়াৰি সমুদায় থাকো ভকতৰ কীৰ্তন চাই। গোবিন্দ গোপাল গৰুৰ কেতু ভকতৰ ভয় ভঞ্জন হে। কীৰ্তনৰ নাৰদৰ কৃষ্ণ দৰ্শন নামৰ অধ্যায়ৰ কীৰ্তন গোবিন্দ গোপাল গৰুৰ কেতু, এই কীৰ্তনত এইবুলি লিখিছে। ইয়াকে আকৌ মাধৱ পুৰুষে বেলেগ ধৰণে লিখিছে, একে অনুবাদ, একেটা শ্লোকে। না অহম তিষ্ঠামি, মই নাথাকো বৈকুণ্ঠে, বৈকুণ্ঠত যোগিনাং হৃদয়ে নচ, যোগীৰ হৃদয়তো নাথাকো। মদ ভক্ত যত্ৰ গায়ন্তি, মোৰ ভক্তসকলে য'ত মোৰ গুণানুকীৰ্তন গায় তত্ৰ তিষ্ঠামি নাৰদ। আজি ইয়াত আপোনালোকে সকলোৱে কৃষ্ণ গুণ গাইছে, ইয়াত ভগৱান বিদ্যমান হৈ আছে, প্ৰত্যেকৰে হৃদয়ে হৃদয়ে ভগৱান বহি আছে। মহাপুৰুষ মাধৱদেৱে একেটা শ্লোককে বেলেগ ধৰণে অনুবাদ কৰিছে। একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ, গাৱে সদা বসিয়া যথাত, বৈকুণ্ঠক পৰিহৰি যোগীৰ হৃদয়েৰি থাকা হৰি সাক্ষাতে তথা। বাৰু যি কি নহওক, দেৱৰ্ষি নাৰদে ইয়াৰ উত্তৰ পালে
আৰু সেইকাৰণে দেৱৰ্ষি নাৰদে সমগ্ৰ জগত পৰিভ্ৰমণ কৰিছে আৰু সকলোতে ভগৱানৰ অস্তিত্বক দেখিছে। কাৰণ কেলে তেওঁ যলৈকে গৈছে ততেই কেৱল কৃষ্ণ গুণ গাইছে। অৰ্থাৎ আপুনি যিদিনাখনে শৰণ গ্ৰহণ কৰিলে, ভগৱান কৃষ্ণৰ শৰণ গ্ৰহণ কৰিলে, সিদিনাখনৰ পৰাই কৃষ্ণ কীৰ্তন কৰাটো আপোনাৰ জীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে পৰিগণিত হ'বই লাগিব। আপুনি যিমান প্ৰসংগ কৰক, যিমান নাম গাওক, গুৰুজনাই প্ৰদান কৰা শৰণৰ যি বাক্য, তাৰ লগত যিটো নাম জপ, ই নিতান্তই আৱশ্যক, কৰিবই লাগিব। যদি নকৰে, আপোনালোকে শ্ৰীৰামাতাৰ নাম শুনিছে, আতাপুৰুষসকলৰ অন্যতম আতাপুৰুষ শ্ৰীৰামাতা। শ্ৰীৰামাতাই শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ এটাৰ ঘৰলৈকে ভিক্ষা খুজিবলৈ গৈছে। ভিক্ষা মানে সদায় যায় আৰু আই বাৰবাসীয়ে তেওঁলোকক দ্ৰব্য বস্তু প্ৰদান কৰিছে। শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ এটাৰ পত্নী আই বাৰবাসীয়ে অত্যন্ত উদাৰ চিত্তৰ এগৰাকী নাৰী আছিলে। তেওঁ সুধিছে শ্ৰীৰামাতাক, বোলে প্ৰসংগ কৰিছানে? বোলে কৰা হৈছে আই। কিমান কৰিছা? বোলে 14 প্ৰসংগকৈ বৰ্তি থকা হৈছে। হোৱা নাই এইবুলি ভিক্ষা দিছে। পিছদিনাখন আহিছে, একেটা প্ৰশ্ন সুধিছে, প্ৰসংগ কৰা হৈছে নে? কৰা হৈছে আই। কি কৰা হৈছে? 14 প্ৰসংগে প্ৰৱৰ্তি থকা হৈছে আই। নাই হোৱা। গুৰুজনক আহি সুধিছে কৃপাল গুৰু, মোক বাৰবাসী আই বাৰে বাৰে সোধে আৰু 14 প্ৰসংগ কৰা কথা কওঁতে তেওঁ নাই হোৱা বুলি কৈছে, হোৱা নাই। তেতিয়াহ'লে কি কৰিব লাগিব? বোলে আৰু কিবা কৈছে নেকি? বোলে এটি ফকৰা মাতিছে। অকল নাৰায়ণ দাস ঠাকুৰতে ফকৰা লিখিছিল এনে নহয়, আই বাৰবাসীও বহুত ফকৰা জানিছিল। আই বাৰবাসীয়ে ফকৰা মাতিছে কি বুলি? হাতীৰ শুৰৰ ৰোৱা, সুৰুজ উঠে পুৱা, বনৰীয়া হাতীয়ে লাও পাত খাই, 14 প্ৰসংগ কৰি নৰকত যায়। আৰু মহাপুৰুষ শংকৰদেৱ গুৰুজনাই শুনি পেলাই আচৰিত হৈ গ'ল। এই নাৰায়ণেও এইবোৰ লিখি থাকে, কৈ থাকে, আৰু এতিয়া পত্নীও ক'বলৈ আৰম্ভ কৰিলে, সেইবোৰতো বুজিয়েই নাপাওঁ। নাৰায়ণ দাস ঠাকুৰতো এনেকুৱা অদ্ভুত অদ্ভুত ফকৰা আছে। 12 হাত জালৰ 13 হাত ফটা, ভাল মাৰিলি বাপেৰ বেটা, ৰৌ বৰালি সৰকি গ'ল, পুঠি হলি মানে পাহে পাহে ৰ। অবাতে বাটত পেলাবা জেং, ভকতক দেখিলে দাঙিবা ঠেং, গুৰুক দিবা পিঠি, তেৱেহে যাবা বৈকুণ্ঠক উঠি। এইবোৰ নাৰায়ণ দাস ঠাকুৰৰ ফকৰা, অদ্ভুত অদ্ভুত ফকৰা। তেতিয়া গুৰুজনাই শ্ৰীৰামাতাক ক'লে যে কাইলৈ তুমি যেতিয়া যাবা, তোমাক যেতিয়া আকৌ সুধিব আই বাৰবাসীয়ে, তুমি কবা যে 14 প্ৰসংগৰ উপৰঞ্চিও আৰু এজনা প্ৰসংগ কৰা হৈছে। গুৰু আজ্ঞা পালন কৰি পিছদিনা আই বাৰবাসীয়ে যেতিয়া সুধিলত, তেতিয়া শ্ৰীৰামাতাই খুব গহীনাই কৈছে, আই 14 প্ৰসংগৰ উপৰঞ্চিও আৰু এজনা প্ৰসংগ কৰা হৈছে। ধন্য, খুব আনন্দ পাইছে, মই আনন্দ লভিলো আতা, ভাল, যোৱা হওক। এতিয়া মহাপুৰুষ গুৰুজনাৰ চৰণত দণ্ডৱত পৰি শ্ৰীৰামাতাই সুধিছে যে হে কৃপাল গুৰু, তুমি ক'লা আৰু মই কৈ থৈ আহিলো, কিন্তু মই নিজেই বুজি নাপালো 14 প্ৰসংগৰ ওপৰতো আৰু এজনা প্ৰসংগ কি, সেইটো কি? তেতিয়া গুৰুজনাই কৈছে, শুনা, কেৱল 14 প্ৰসংগ কৰিলেই নহব, মই যে তোমালোকক নাম বস্তু প্ৰদান কৰিছো ভগৱানৰ, অখণ্ড নাম, সেই নামৰ জপ, ইটোক নিবিড় প্ৰসংগ কীৰ্তন বোলে। ই নিতান্তই কৰিব লাগিব। হৰিৰ নাম হৰিৰ নামৈব কেৱলম, কলো নাস্তি নাস্তব্য গতিৰন্যথা। হৰিনামে 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 গতি, হৰিনামে ভকতৰ কেৱলে ভগতি। এই হৰিনাম কীৰ্তন, নাম জপ, ই নিতান্তই মানুহৰ জীৱনৰ আৱশ্যকীয় অংগ। দেৱৰ্ষি নাৰদে সমস্ত জগতত নাম প্ৰৱৰ্তাই ফুৰিবলৈ আৰম্ভ কৰিলে। আৰু এনেকে আহি আহি তেওঁ এদিন বসুদেৱৰ গৃহত প্ৰৱেশ কৰিলে। হে ৰাম
ভরা আর দিনে কণারদ বসু দেৱ গৃহে গইলা দেখিব দেৱে পাদুদক হিৰে লৈলা হেৰাম কৰিলা সাদৰে বাক্য আর করিলা প্রণাম পুরি আসনে বৈঠাই বুলিলা সাদরে বাক্য নারদ যেতিয়া দেৱৰ্ষি নাৰদ বসুদেৱৰ গৃহত আহি প্ৰৱেশ কৰিছে, বসুদেৱে ভগৱান কৃষ্ণৰ পিতৃ বসুদেৱে দেৱৰ্ষি নাৰদৰ চৰণ ধুৱাই পাদ্যে অৰ্ঘে চৰণ পূজন কৰি সেই চৰণ পাদুদক শিৰত অভিষেক কৰিছে। অলপ মন কৰিবলগীয়া বিষয়। ভগৱান শ্ৰীকৃষ্ণ দ্বাৰিকাধীশ ভগৱান কৃষ্ণৰ পিতৃ বসুদেৱ। দেৱৰ্ষি নাৰদ কোন? এগৰাকী ঋষি, দেৱৰ্ষি। ভগৱান কৃষ্ণৰ পিতৃ হোৱাৰ পিছতো বসুদেৱে কিন্তু গৃহত প্ৰৱেশ কৰা এগৰাকী ব্ৰাহ্মণক, এগৰাকী ঋষিক যি ধৰণে সেৱা আৰু সৎকাৰ কৰিব লাগে, তাক যি ধৰণে কৰিব লাগে সেই ধৰণে সম্পাদিত কৰিছে। প্ৰভুসকল, ভাৰতবৰ্ষৰ সনাতন পৰম্পৰাৰ এইবিলাক বিশেষ বিশেষ বিশিষ্টতা মই কলো। বেদব্যাসৰ আশ্ৰমলৈকে যিদিনাখন দেৱৰ্ষি নাৰদ আহিছিল, পৰম প্ৰসিদ্ধ বেদজ্ঞ মহাপণ্ডিত বেদব্যাসেও দেৱৰ্ষি নাৰদৰ চৰণ ধুৱাই পৰম কল্যাণে তেওঁক আসনত বহুৱাইছে। এইবিলাক আমাৰ আদৰ্শ। ইচ্ছা কৰাহেঁতেন মই কৃষ্ণৰ দেউতাক, মইনো কিয় দেৱৰ্ষি নাৰদক সেৱা কৰিম? দেৱৰ্ষি নাৰদেহে আহি মোক সেৱা কৰিব লাগিব। আমাৰ মন্ত্ৰী MLA ডাঙৰ ডাঙৰ মানুহবিলাকৰ দেউতাকবিলাকক আমাৰ মানুহবিলাকে গৈ সেৱা কৰে, সৎকাৰ কৰে, নমস্কাৰ কৰে, তেতিয়াহে মন্ত্ৰী MLA ভাল পাব। কিন্তু দেৱৰ্ষি নাৰদৰ ক্ষেত্ৰত আজি এইটো নহল। আমাৰ বসুদেৱে এইটো কৰা নাই। বসুদেৱে দেৱৰ্ষি নাৰদৰ চৰণ ধুৱাই লৈ আহিছে। হীৰা পিতৃ আগমনত পুত্ৰৰ হোৱে সিদ্ধি ভকতক পাইলে দুখী যেন পাৱে নিধি হে ৰাম সিহিমতে ভগৱন্ত দুজু আগমনে সমস্ত প্ৰাণীৰ গতি हुए বক্ষণে। হে দেৱৰ্ষি, তোমাৰ আগমনত মই বৰ সন্তুষ্টি লভিছো। কেলে? যে পুত্ৰ আহিলে যেনেকে পিতৃৰ মনত আনন্দ হয়, বা পিতৃৰ আগমনত পুত্ৰৰ মনত যেনেধৰণে আনন্দ উপজে, তোমাৰ নিচিনা পিতৃ, তোমাৰ নিচিনা এগৰাকী গুৰু মোৰ গৃহত আহি উপস্থিত হোৱাত পুত্ৰ হিচাপে মই বৰ আনন্দিত হৈছো। ভাগৱতৰ এই বাক্যভাগ বৰ্তমান সমাজত কিমান প্ৰযোজ্য এবাৰ মন কৰক। পিতৃ আগমনে পুত্ৰৰ যেন সুখ। প্ৰভুসকল, গাঁৱৰ পৰা গৈ গুৱাহাটীত বহুত ডাঙৰ ডাঙৰ বিল্ডিং সাজিছে, বহুত ধন উপাৰ্জন কৰিছে। তেনেকুৱা বিল্ডিং ঘৰবিলাক চাবৰ কাৰণে
আমাক লৈ যায় কেতিয়াবা শিষ্যবিলাকে। চাওকচোন প্ৰভু ঈশ্বৰ ঘৰটো কেনেকুৱা লাগিছে, অতি সুন্দৰ। ঘৰটোত ক'ত কি কি আছে চব দেখুৱায়। কেতিয়াবা কেতিয়াবা দেখা পাওঁ যে তেওঁৰ পোহনীয়া কুকুৰটো ৰাখিবলৈও আটক ধুনীয়া কোঠালি এটা থাকে, য'ত সুকোমল তুলিৰ পৰা আৰম্ভ কৰি ব্লেংকেটলৈকে সকলো তাত ব্যৱস্থা থাকে। কিন্তু তেওঁক যদি আপুনি সোধে যে আপোনাৰ দেউতা মা গাঁৱৰ পৰা আহিলে ক'ত থাকে, ক'ৰবাত থাকিব আৰু। অৰ্থাৎ পিতৃ মাতৃৰ কাৰণে এটি সুকীয়া ঘৰ, ৰুম আটক ধুনীয়াকে তেওঁলোকে নসজায়। মই সকলোৰে ক্ষেত্ৰত কোৱা নাই, কিছু সংখ্যক। এতিয়াও এনে বহুত মানুহ আছে পিতৃ মাতৃক ভগৱানৰ নিচিনা পূজন কৰে। প্ৰভুসকল, এগৰাকী মাতৃয়ে 10 মাহ 10 দিন গৰ্ভত সন্তানক ধাৰণ কৰি এদিন তেওঁ সেই সন্তান যিদিনাখন প্ৰসৱ কৰে, মৃত্যু যন্ত্ৰণাৰ লগত যুঁজি যুঁজি তেওঁ সেই সন্তান প্ৰসৱ কৰে। আৰু সিদিনাখনে তেওঁৰ দায়িত্ব শেষ এনেতো নহয়। সেই সন্তানক পালি পখি ডাঙৰ কৰি বহুত কষ্টৰে সন্তানটো ডাঙৰ কৰে। আৰু সেই সন্তান যেতিয়া ডাঙৰ হৈ যায়, তেতিয়া সেই পিতৃ মাতৃৰ প্ৰতি তেওঁলোকৰ যি ধৰণৰ সেৱা শুশ্ৰূষা হ'ব লাগে, সেই শুশ্ৰূষাৰ পৰা তেওঁলোক বঞ্চিত হৈ যায়। বহুত দেখা যায়, মই আপোনাক উদাহৰণ দিওঁ, মই কওঁ এই কথাটো আজিকালি সকলোতে। এইকাৰণে কওঁ যে আজিৰ প্ৰজন্মই অন্তত নিজৰ পিতৃ মাতৃক অৱহেলা যাতে নকৰক। বৃদ্ধাশ্ৰমবিলাক নাইকিয়া হৈ যাওক পৃথিৱীৰ পৰা, মই এইটোৱে বাঞ্ছা কৰোঁ। বৃদ্ধাশ্ৰম এখনো থাকিব নালাগে। কিয়? কাৰণ আমাৰ পিতৃ মাতৃ মৃত্যুৰ পৰ্যন্ত মোৰ লগত থাকিব। মই তেওঁক নিজ হাতে শুশ্ৰূষা কৰিম, সেৱা কৰিম। আয়ে যেনেকে মোক ভাত খুৱাই দিছিলে, ময়ো বৃদ্ধ অৱস্থাত আইক ভাত খুৱাই দিম। দেউতাক মই গা ধুৱাই দিম, মোক যেনেকে দেউতাই গা ধুৱাই দিছিলে। গতিকে পিতৃৰ আগমনত পুত্ৰৰ যিটো সুখ, সেইটো আজিকালি বিপৰীত। দেউতাক মাক আহিম বুলি ক'লে পুত্ৰ আৰু বোৱাৰীৰ মনত অসন্তুষ্টি হৈ যায়। কিমান দিনলৈ বা বুঢ়া আহিছে, কেতিয়াকে যাব, এনেকুৱা ভাৱনাই ক্ৰীড়া কৰে। সেইকাৰণে হে প্ৰভুসকল, আপোনাক সবে মই প্ৰত্যেকটো শিশু, উঠি অহা প্ৰজন্মক হাতযোৰ কৰি কৈছো যে পিতৃ মাতৃ আদি গুৰু, পিতৃ মাতৃৰ সেৱাৰ পৰা বঞ্চিত হোৱা ব্যক্তিয়ে কোনো ভগৱানক সেৱা কৰিব নোৱাৰে। কোনো ঈশ্বৰে তেওঁৰ সেৱা কেতিয়াও গ্ৰহণ নকৰে। পিতৃ মাতৃৰ সেৱাত সৰ্বদা মনোনিৱেশ কৰিব লাগিব। গীতাত ভগৱানৰ লগত পিতৃ মাতৃক তুলনা কৰিছে, খুব সুন্দৰ। গতিকে হে প্ৰভুসকল, আইসকল, নিজৰ সন্তান সন্ততিক এই সংস্কাৰেৰে সংস্কাৰিত কৰক। পিতৃ মাতৃ, গুৰু, জ্যেষ্ঠজন, এই সকলৰ প্ৰতি সৎকাৰী মনোবৃত্তি আমাৰ ল'ৰা ছোৱালীবিলাকৰ থাকিবই লাগে। সেইকাৰণে আচলতে ভাগৱতত এই বাক্য মহাপুৰুষে উল্লেখ কৰিছে যে পিতৃৰ আগমনত সন্তানৰ যেনেকে সুখ হয়, আজি মোৰো সেই একেই সুখ হৈছে। আধিৰা আছে সুখ দুখ দুই, দেৱক পূজনে কেৱলে মুখক মাত্ৰ সাধে সাধুজনে। হে ৰাম পূজায় অনুৰূপে খেদে বতা দেই ফল, পৰন্ত কৰোণা মাত্ৰ ভকত সকল। ভকতসকলে সৰ্বদা ভকতক কৰোণা দৃষ্টিৰে চাব পাৰে, দয়াৰ দৃষ্টিৰে চাব পাৰে। ভকতে ভগৱন্ত যাৰ নাই আদি অন্ত। ভকতক ভজিলেই বোলে কৰ্মজৰৰ পৰা নিস্তাৰ পাব পাৰে।
তেতিয়াহ'লে সেই ভকত কেনেকুৱা হ'ব লাগিব? সেই ভকতৰ সংজ্ঞা কি? প্ৰভুসকল কোনেও চাৰ্টিফাইড কৰিব নোৱাৰে আপোনাক যে আজিৰ পৰা আপোনাক ভকত বুলি মই প্ৰমাণ পত্ৰ দিলো, কোনেওতো দিব নোৱাৰে। এনেকুৱাতো ব্যৱস্থা আজিলৈকে হোৱাই নাই। আপুনি মই কেতিয়াও নিৰ্ণয় কৰিব নোৱাৰো যে এখেত ভকত হয় এখেত নহয়, এনেকুৱাতো কোনো ব্যৱস্থা নাই। মই ভকত হৈছো নে নাই তেওঁ জানে, ভগৱানে জানে। আপুনি ভকত হৈছে নে নাই ভগৱানেহে জানে। কিন্তু আমাৰ দৃষ্টিত আমি সকলোকে ভকত বুলি চাব পাৰো। কিন্তু ভক্তসকলৰ এটা বিশেষ চৰিত্ৰ, সেইটো হ'ল কি, মানে ভাগৱতত দশপ্ৰচেতকক জ্ঞান দিওঁতেও মানে নাৰদে খুব ধুনীয়াকে কৈছে, অকামো বা সৰ্বকামে বা মোক্ষ কাম উদাৰধি তীব্ৰেণ ভক্তি যোগেন যজেত পুৰুষম পৰাম। সকামতে হওক বা অকামতেই হওক তীব্ৰভাৱে যিসকলে ভক্তি কৰে ভগৱানক তেওঁলোকে ভকত। কিন্তু কিছুমান চৰিত্ৰ নিৰ্ণয় কৰিছে ভকতসকলৰ, ভাগৱততে উল্লেখ কৰিছে, দয়ায়া সৰ্বভূতেষু সন্তুষ্টয়েন কেন বা। সকলো ভূতৰ প্ৰতি দয়া আৰু আপুনি যি পাইছে তাতে সন্তুষ্ট থাকক। সৰ্বেন্দ্ৰিয় উপশান্তস্য, সকলো ইন্দ্ৰিয়ক আপোনাৰ নিয়ন্ত্ৰণত ৰাখক, ৰাখিব পাৰিব লাগে। আৰু কি বুলি কৈছে যে তেতিয়া জনাৰ্দন সন্তুষ্টি হ'ব। তুষ্যতি আশু জনাৰ্দনঃ তুষ্যতে সা জনাৰ্দনঃ। আশু শব্দৰ অৰ্থ সোনকালে, অৰ্থাৎ তেওঁ অতি সোনকালে সন্তুষ্টি হৈ যায় ভগৱান আপোনাৰ প্ৰতি। তাকে মহাপুৰুষ মাধৱদেৱে বৰ ধুনীয়াকে উল্লেখ কৰিছে, মহন্তৰ সংজ্ঞা প্ৰদান কৰিছে, ভক্তসকলৰ সংজ্ঞা। কৃষ্ণ পদ মাত্ৰ সেৱা কৰে, ও সমস্ত কামনা পৰিহৰে। বেদ ব্যৱহাৰ কদাচি তুনলংঘয়। কৃষ্ণ পদ সেৱা সুষমনে কৰে অনুভৱ সৰ্বক্ষণে। ইহাকে মহন্ত বুলিয়া জানানি হে বাপসকল, আমি যিদিনাখন সত্ৰাধিকাৰৰ আসনত আসীন হলো, ৰাইজে আমাক দুটা বস্তু প্ৰদান কৰিলে, এটা শ্ৰী যুক্ত কৰিলে আৰু এটা মহন্ত উপাধি প্ৰদান কৰিলে। মই ভকতসকলক সুধিছিলো যে ইয়াৰ প্ৰয়োজনীয়তাটো কি? বোলে আপোনাক আজিৰ পৰা মহন্ত বুলি মানিলো আমি, আপুনি দেখুৱাই দিয়া মাৰ্গেৰে আমি গতি কৰিম। মহাপুৰুষে সত্ৰৰ অধিকাৰীসকলক মহন্ত পাতিছে, যাক আমি এটকাৰ মহন্ত বুলি কওঁ। মহন্ত মানে সত্ৰৰ অধিকাৰী। সত্ৰ মানে আজিৰ নহয় দেই প্ৰভুসকল, সত্ৰ শব্দ ভাগৱততো উল্লেখ আছে, মহাপুৰুষে উল্লেখ কৰিছে যে মান্য কৰি সুতক পাতিলা সত্ৰ তথা সৌনক প্ৰমুখে কোনে ভাগৱত কথা। অৰ্থাৎ সত্ৰ মানে য'ত সজ্জনসকলে সৰ্বদা সৎ তত্বৰ কথা পৰ্যালোচনা কৰে তাকেহে সত্ৰ বোলে। যদি সৎ তত্বৰ কথা পৰ্যালোচনাই নহয় তেতিয়াহ'লে সেই সত্ৰ হ'বনে? সত্ৰ নহয়। সত্ৰ হ'ব লাগিলে প্ৰতি ক্ষণতে তাত
সৎ তত্ত্বৰ কথা পৰ্যালোচনা কৰিব লাগিব আৰু সেই সৎ তত্ত্বৰ কথা কোনোবা এজনৰ পৌৰোহিত্যত চলিব। যিগৰাকীয়ে সেই সত্ৰৰ পৌৰোহিত্য কৰিব তেওঁকে সত্ৰাধিকাৰ বোলে বা মহন্ত বোলে। নামঘোষাত তেনেকুৱা মহন্ত হ'বৰ কাৰণে সংজ্ঞা দাঙি ধৰিলে মহাপুৰুষে। কৃষ্ণ পদমাত্ৰ সেৱা কৰে। প্ৰথম কৃষ্ণ পদ মাত্ৰ সেৱা কৰে। ও সমস্ত কামনা পৰিহৰে, সমস্ত কামনা পৰিহাৰ কৰিছে। 2 বেদ ব্যৱহাৰ কদাচি তুনলংঘনে, বেদ ব্যৱহাৰ কেতিয়াও লংঘন নকৰে। 3 কৃষ্ণ পদ মাত্ৰ, কৃষ্ণ পদ সেৱা। সৰ্বক্ষণতে যিজনে কৃষ্ণ পদ সেৱাৰ সুখ অনুভৱ কৰে। 4 ইহাকে মহন্ত বুলিয়া জানা নিশ্চয়। এই 4টা গুণেৰে যিজন ব্যক্তি সুমন্দিত হৈ থাকিব তেওঁৱে মহন্ত, তেওঁৱে অধিকাৰ। যদি এই গুণকেইটা নাই তেতিয়াহ'লে তেওঁ মহন্ত হ'ব নোৱাৰে। আৰু এই গুণ যাৰ শৰীৰতে বিদ্যমান হৈ আছে তেওঁকে আপুনি মহন্ত বুলি সেৱা কৰিব পাৰে। মহাপুৰুষ মাধৱদেৱৰ সিদ্ধান্ত। গতিকে তেনেকুৱা এগৰাকী মহন্ত বসুদেৱো কিন্তু মহন্ত, যি মহন্ত বসুদেৱে আজি দেৱৰ্ষি নাৰদক সেৱা কৰিছে। ইয়াৰ শ্ৰেষ্ঠ চৰিত্ৰ কি জানে? সমৰ্পিত মনোবৃত্তি। ব্ৰহ্ম যাদৱ কি দিবু মাধৱৰা, ব্রহ্মাণ্ড ভিতরে যত বস্তু আছে, ব্রহ্মাণ্ড ভিতরে যত বস্তু আছে, হবেও তোমাতে পাই হে যাদৱ কি দিবু মাধৱৰা, কি দিবু মাধৱৰা। ঐশ্বৰ্য বিভূতি কি দিবু তোমাক, আপুনি লক্ষ্মীৰ পতি। ঐশ্বৰ্য বিভূতি কি দিবু তোমাক, আপুনি লক্ষ্মীৰ পতি। কিবা স্তুতি নতি কৰিবু তোমাক, যাৰ ভাৰ যা সৰস্বতী। হে যাদৱ কি দিবু মাধৱৰা, যাদৱ কি দিবু মাধৱৰা। হে যাদৱ তোমাকনো কি দিম, এই ব্ৰহ্মাণ্ডৰ ভিতৰত যিমান বস্তু আছে সকলো তোমাতে পায়। সেইকাৰণে হে প্ৰভুসকল, আমাৰ ভগৱান কৃষ্ণ যেতিয়া গোৱালীসকলৰ ঘৰত দধি চুৰ কৰিছিল, শব্দটো বৰ বেলেগ ধৰণে কয়, মাখন চোৰ কানহায়া লাল, ভগৱানক চোৰ সজালে। বহুতে ক'ব খোজে ভগৱানে যদি চুৰ কৰিছিল আমি কৰাতনো কি অসুবিধা। প্ৰভুসকল, ভগৱানৰ সেই চুৰটোক আপোনালোকৰ বৈষয়িক চুৰৰ লগত একে নহয়। সেইটো আপাত দৃষ্টিত সেই চুৰ। চুৰ কাক বোলে? আনৰ সম্পত্তিক নুসুধাকে লৈ অহাটো, অনুমতিবিহীনভাৱে নিজৰ কৰি লোৱাটোকে চুৰ বোলে। কিন্তু গোপীবিলাকে জানিছিল যে এই সকলো বস্তু তেওঁৰে। আপোনালোকে চাওকচোন, যদি সঁচাকে দধি দুগ্ধ চুৰ কৰিলে গোপীবিলাকে কৃষ্ণক বেয়াই পায়, তেওঁলোকে লুকুৱাই থব লাগিছিল। লুকুৱাই নথয়, দুৱাৰখন খুলি থৈ দিয়ে আৰু দুৱাৰৰ ভিতৰেৰে
মাখনৰ টেকেলিটো দেখা পোৱাকে সিকিয়াৰে ওলমাই থয়, যাতে ভগৱান কৃষ্ণই ইয়াক দেখা পায় আৰু ভিতৰলৈ গৈ পেলাই যাতে এইটো খাবলৈ যায়। অৰ্থাৎ প্ৰত্যেকগৰাকী গোপীয়ে বাঞ্ছা কৰিছিল যে যশোদানন্দন কৃষ্ণ আমাৰ ঘৰলৈ আহক, তেওঁৰ চৰণ পাদুকা আমাৰ ঘৰৰ ভিতৰত দিয়ক আৰু আমি থৈ দিয়া মাখন তেওঁ ভৰপূৰ সেৱন কৰক। আৰু সেইকাৰণে তেওঁলোকে মনে মনে চুপি চুপি চাই আছিল, আগতে খাবলৈ দিছিল, তাৰ পিছত গৈ ভগৱান কৃষ্ণক ধৰিছিলে। নন্দৰ পুত্ৰ কৃষ্ণক এনেই চুই চাব নোৱাৰে, প্ৰটকল আছে, ৰজাৰ পুত্ৰ। কিন্তু চোৰ হিচাপে চোৰ ধৰি লৈ গ'লে এইটো যোনে তোনে য'তে ত'তে ধৰি লৈ যাব। এতিয়া অজুহাত লাগে তেওঁলোকে ভগৱান কৃষ্ণক এবাৰ স্পৰ্শ কৰিবৰ কাৰণে, চুবৰ কাৰণে। বাপসকল, গোপীবিলাকে সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিল যে হে প্ৰভু, এই যশোদাৰ পুত্ৰ কৃষ্ণ, এনেকুৱা এজন পুত্ৰ যদি মোৰো জীৱনত প্ৰাপ্ত হলহেঁতেন, ময়ো যদি যশোদাৰ নিচিনাকে তেওঁক স্নান কৰাব পাৰিলোহেঁতেন, অৱগাহন কৰাব পাৰিলোহেঁতেন, খুৱাব পাৰিলোহেঁতেন, বস্ত্ৰ অলংকাৰ পিন্ধাব পাৰিলোহেঁতেন, চুম্বন কৰিব পাৰিলোহেঁতেন, ডিঙিত সাৱটি শুই থাকিব পাৰিলোহেঁতেন, এনেকে প্ৰত্যেকগৰাকী ব্ৰজাংগনাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে। আৰু গাইবিলাকে একদম বহুত বহুত গাখীৰ দিয়া গাই নন্দৰ ঘৰত আছিল, গৌশালাত। প্ৰত্যেকগৰাকী গায়ে চকু পানী টুকিছিল কৃষ্ণক যেতিয়া মাখন চোৰৰ অপৰাধত ধৰি বান্ধি লৈ গৈছিল। তেওঁলোকে কি কৰিছিলে? প্ৰাৰ্থনা কৰিছিলে, হে কৃষ্ণ, তুমিনো কিয় গোৱালীৰ ঘৰত গৈ খাব লাগে? তাতকে প্ৰত্যক্ষভাৱে তুমি আমাৰ উহাৰৰ পৰা গাখীৰ কিয় নোখোৱা? আৰু গোপীসকলৰ আৰু গাইবিলাকৰ এই প্ৰাৰ্থনাক ভগৱানে স্বীকাৰ কৰিছিল। কোনদিনা? যিদিনা ব্ৰহ্মাই তেওঁলোকক চুৰ কৰি লৈ গৈছিল গোৰক্ষ আৰু ডামৰীবিলাক। সুদীৰ্ঘ এবছৰ কাল ভগৱান কৃষ্ণ নিজেই এক এক গোৰক্ষ হৈছিলে, এক এক ডামৰী হৈ এবছৰ কাল গোপীবিলাকৰ প্ৰাৰ্থনাক স্বীকাৰ কৰি তেওঁলোকৰ ঘৰত ভগৱান এবছৰ কাল তেওঁলোকৰ সন্তান হিচাপে নিবাস কৰিছিল। আৰু ডামৰী হৈ আহি গাইবিলাকৰ উহাৰৰ পৰা নিজ মুখে দুগ্ধ পান কৰিছিল।